দেশত দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। এই ক্ষেত্ৰত মানুহক সজাগ কৰিবৰ কাৰণে প্ৰত্যেক বছৰে 14 নৱেম্বৰৰ দিনটো বিশ্ব মধুমেহ দিৱস হিচাপে পালন কৰা হয়। এই ৰোগৰ বিষয়ে ৰাইজক সজাগ কৰিবৰ কাৰণে এই দিৱসটো পালন কৰা হৈছে। উদ্বেগজনক বিষয় এয়াই যে যুৱক যুৱতীৰ মাজতো কিন্তু এই ৰোগ বৃদ্ধি পোৱা দেখা গৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে সুগাৰৰ সমস্যা নাইবা মধুমেহ ৰোগনো ঘৰতে কেনেকৈ ভাল কৰিব পাৰিব সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গোৱাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদৰ আয়ুৰ্বেদিক বিশেষজ্ঞ সঞ্জয় খেৰেকাৰে কৈছে যে সুগাৰৰ ভাৰসাম্যহীনতাৰ বাবে ডায়েবেটিছ নহয়, শৰীৰৰ তিনিটা দোষ যেনে দুখ, পিত্ত আৰু কফৰ ভাৰসাম্যহীনতাৰ ফলতো এই ৰোগ হোৱা দেখা যায়। বন্ধু-বান্ধৱীসকল, যিকোনো এটা বেমাৰ হোৱাৰ দিনাখনিহে যে আপোনালোকে ঔষধ খাব তেনেকুৱা কোনো কথা নাই। তাৰ আগতেও আপোনালোকে কিছুমান বেমাৰ হোৱাৰ আগতেই নিজেও যদি কিছুমান কথালৈ ধ্যান ৰখা যায় তেনেহলে সেই ৰোগসমূহ হোৱাৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব পাৰিব। অৰ্থাৎ মেডিচিনৰ কথা কোৱা নাই, যেনে ডাক্তৰৰ ঔষধৰ সলনি কিছুমান ঘৰতে পোৱা ঔষধ যেনে ধৰক শাক-পাচলি এইবোৰ খাই থাকিলেও আপোনাৰ কিন্তু সেই ৰোগসমূহ হোৱাৰ আশংকা বহু পৰিমাণে কমি যায়। তাৰ ভিতৰতে প্ৰথমটি খাদ্য হৈছে সজিনা। বহুলোকে সজিনা খায় যদিও বহুলোকে কিন্তু সজিনা খাই বেয়া পায় আৰু সেই কাৰণে সজিনা নাখায়। কিন্তু আয়ুৰ্বেদিক বিশেষজ্ঞগৰাকীয়ে কৈছে যে সজিনাৰ গুটিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। সজিনাৰ গুটি আৰু পাত ইনচুলিনৰ দৰে কাম কৰে। ইয়াত থকা এন্টি অক্সিডেণ্টে চেনিক শৰীৰত শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। আমাৰ বহুলোকে জানে যে সজিনা এক মহৌষধ, অৰ্থাৎ সজিনাই বহু ৰোগ ভাল কৰাৰ উপৰিও বহু ৰোগ হবলৈ নিদিয়েই। গতিকে আপোনালোকে যিসকলে সজিনা খাই বেয়া পায় নিশ্চয়কৈ সজিনা খোৱা আৰম্ভ কৰক। দ্বিতীয়তে হৈছে বাৰ্লি। ডায়েবেটিছ ৰোগীৰ কাৰণে বাৰ্লিও খুব বেছি উপকাৰী। বাৰ্লিয়ে প্ৰাকৃতিক বিষমুক্তকৰণ হিচাপে কাম কৰে। লগতে ই শৰীৰত চেনিৰ শোষণ লেহেমীয়া কৰে। পুৱা জবৰ পানী খালে চুগাৰ নিয়ন্ত্ৰণত সহায় হয়। ইয়াৰ উপৰি ই আপোনাৰ মেদবহুলতাৰ ক্ষেত্ৰতো খুব বেছি ফলপ্ৰসূ। তৃতীয়তে হৈছে আমলখি। আমলখিত ভিটামিন চি আৰু ক্ৰমনিন থাকে। ই ইনচুলিনৰ দৰে সংবেদনশীলতা হ্ৰাস কৰে। সেয়েহে আপোনালোকে প্ৰত্যেক দিনে আমলখিৰ ৰস নাইবা সাধাৰণভাৱে আমলখি খাব পাৰে। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হোৱাৰ লগতে অগ্নাশয়ৰ কাৰ্যক্ষমতা উন্নত হয়। ইয়াৰ উপৰি আপোনালোকে দৈনিক যদিহে খোজ কাঢ়ে তেনেহলে খুব বেছি ভাল কথা। বিভিন্ন ধৰণৰ ৰোগৰ লগতে পেটৰ মেদবহুলতা আৰু ডায়েবেটিছ ৰোগীসকলৰ কাৰণেও খোজ কঢ়াটো খুব বেছি উপকাৰী। ডায়েবেটিছ ৰোগীসকলে খোজ কাঢ়িব লাগে। দৈনিক অন্ততঃ 30 মিনিট সময় বেগেৰে খোজ কাঢ়িব লাগে। লগতে ব্যায়াম কৰাও খুব বেছি প্ৰয়োজন। ঘাঁহৰ ওপৰত খোজ কাঢ়িলে বেছি ভাল। গতিকে আপোনালোকে দৈনিক অকণমান নহলেও 20 মিনিট সময় আপোনালোকে ঘাঁহৰ ওপৰত খুব জোৰেৰে খোজ কাঢ়িবলৈ চেষ্টা কৰক। দেখিব আপোনাৰ যদিহে চুগাৰ আছে তেনেহলে সেয়া বহু পৰিমাণে কমি যাব। মুখখন পৰিষ্কাৰ কৰি ৰখা। মুখৰ স্বাস্থ্য আৰু পাচনৰ সম্পৰ্ক চেনিৰ মাত্ৰাৰ সৈতে আছে। গতিকে নিম টুথব্ৰাছ আৰু ত্ৰিফলা পাউডাৰেৰে মুখৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰে। প্ৰত্যেক দিনে পুৱা গৰম পানীৰ সৈতে মেথি গুটি খাব। ই আপোনাৰ চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব। আপুনি বাৰু ৰাতিপুৱা সোনকালে সাৰ পায় নেকি? ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পাছত আপুনি বাৰু বিচনাখনতে পৰি থাকে নে বিচনাৰ পৰা উঠি আহে? আগৰ দিনৰ মানুহে খুব সোনকালে শুই উঠিছিল, কিন্তু আজিকালি ব্যস্ত জীৱনশৈলীৰ কাৰণে বহু মানুহ দেৰিকৈ উঠা দেখা যায়। কিন্তু আপুনি বাৰু এটা কথা জানেনে যে পুৱা সোনকালে সাৰ পালে শৰীৰৰ বহু সমস্যা নিজে নিজে হ্ৰাস হৈ যায়। তাৰ লগতে প্ৰথমটি হৈছে মানসিক স্বাস্থ্য। পুৱা যদি সোনকালে উঠাৰ অভ্যাস কৰে ইয়াৰ ফলস্বৰূপে আপোনাৰ মানসিক শান্তি লাভ হয় তথা ই আপোনাৰ অৱসাদ হ্ৰাস কৰাত সহায় কৰে। পুৱা উঠি যোগ নাইবা অন্য শাৰীৰিক কাৰ্যকলাপ কৰিলে মনোযোগ বৃদ্ধি পায় তথা মনটো শান্ত হৈ থাকে। দ্বিতীয়তে হৈছে হৃদযন্ত্ৰৰ সমস্যাত ভোগা লোকসকলেও পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব। পুৱা সোনকালে উঠাৰ ফলস্বৰূপে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰৰ ৰোগৰ আশংকা বহু পৰিমাণে কমি যায়। হজম শক্তি। পুৱা সোনকালে উঠি কুহুমীয়া পানী খোৱাটো খুব বেছি ভাল। ইয়াৰ ফলস্বৰূপে কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদিৰ দৰে পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ দ্বাৰা সকাহ পোৱা যায়। লগতে পেটৰ পৰা বেয়া পদাৰ্থসমূহ বাহিৰ হয়।
নিশা সময়মতে শুই পুৱা সোনকালে উঠিলে দিনটো ইতিবাচক অনুভৱ কৰা যায় লগতে শৰীৰত এনাৰ্জি বুষ্ট হয় ইয়াৰ উপৰি পুৱা ব্যায়াম আৰু যোগ কৰিলে শৰীৰ সুস্থ হৈ থকাৰ বাবে সহায়ক হয় যোগে মন শান্ত কৰাৰ লগতে শাৰীৰিক শক্তি প্ৰদান কৰাত সহায় কৰে পুৱাৰ পৰিৱেশটো যিহেতুকে শান্ত গতিকে ছাত্ৰ-ছাত্ৰীৰ কাৰণেও পুৱাৰ এই সময়খিনি বহু বেছি ভাল বুলি গণ্য কৰা হয় এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে নিতৰ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়ালৈকে যদিহে ভিডিঅ'টি লাইক কৰা নাই তেনেহলে নিশ্চয়কৈ এটা লাইক কৰি দিব ডায়াবেটিছৰ কাৰণে ঘৰুৱা ঔষধ তথা ঘৰুৱা প্ৰতিকাৰ কেইটামান আপোনালোকক জনাব বিচাৰিছো প্ৰথমটি হৈছে তুলসী ডায়াবেটিছ ৰোগীৰ কাৰণে তুলসীৰ পাত খোৱাটো অতিকৈ উপকাৰী বুলি প্ৰমাণিত হৈছে ইয়াত পোৱা এন্টিঅক্সিডেন্ট শৰীৰৰ কাৰণে খুব বেছি উপকাৰী লগতে তুলসীয়ে ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে আৰু গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰাটো ই অতিকৈ ফলপ্ৰসূ দৈনিক আপোনালোকে 3টা তুলসীৰ পাত চুবাই খাব পাৰিলে এচামুচ তুলসীৰ ৰস যদি আপোনালোকে খাব পাৰে তেনেহলে খুব বেছি ভাল দ্বিতীয়টো হৈছে আমৰ পাত ভিটামিন সি ভিটামিন এ আৰু বহুতো শক্তিশালী এন্টিঅক্সিডেন্ট আমৰ পাতত পোৱা যায় যি ডায়াবেটিছ নিয়ন্ত্ৰণত খুব বেছি ফলপ্ৰসূ এই পাতবোৰে ইনচুলিনৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰে 10ৰ পৰা 12টা আমৰ পাত আপোনালোকে ৰাতি পানীত ডুবাই থব আৰু পিছদিনাখন সেই ৰাতিপুৱাই সেই পানীখিনি যদি আপোনালোকে খায় তেনেহলে আপোনাৰ স্বাস্থ্যৰ কাৰণে বহু বেছি উপকাৰী হ'ব তৃতীয়টো হৈছে জামুৰ বীজ ডায়াবেটিছ ৰোগত জামুৰ বীজ খোৱাটো এটা ভাল ঘৰুৱা ঔষধ হিচাপে গণ্য কৰা হয় এই বীজবোৰে তেজত শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে চাহ খোৱাৰ পাছতে আপোনালোকে জামুৰ বীজবোৰ পিহি পেলাই খাব পাৰিব ইয়াৰ পাছৰটো ঘৰুৱা উপায় হৈছে গিলয় প্ৰায় জ্বৰত গিলয়ৰ পাত খোৱা দেখা যায় একে সময়তে ইয়াক সিদ্ধ কৰি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰা হয় লগতে ডায়াবেটিছৰ কথা যদি ক'বলৈ যাওঁ তেনেহলে গিলয়ক এবিধ এন্টি ডায়াবেটিক ঔষধ হিচাপে গণ্য কৰা হয় যিয়ে চেনিৰ দোষ কমায় ইয়াৰ উপৰিও ই ইনচুলিনৰ মাত্ৰা হ্ৰাস কৰাত ফলপ্ৰসূ এই পানী গিলয়ৰ গুৰি নাইবা ঠাৰি পানীত তিয়াইও আপোনালোকে কিন্তু খাব পাৰে বন্ধু-বান্ধৱীসকল এটা কথা আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছো যিহেতুকে এইবোৰ এটা ঘৰুৱা উপায় গতিকে আপোনালোকে এইসমূহ খাদ্য যে অকল সুগাৰ হলেহে খাব পাৰিব তেনেকুৱা কথা নহয় আপোনালোকৰ সুগাৰ নহলেও এনেও আপোনালোকে কম পৰিমাণে এইবোৰ যদি খাই থাকে তেনেহলে আপোনাৰ বহু বেমাৰ নোহোৱাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিছে যে এইসমূহ খাদ্য আমি কেনেকৈ খাব লাগিব ডায়াবেটিছ ৰোগীয়ে একেলগে কেইবাটাও জামৰ বীজ খাব পাৰে ইয়াৰ উপৰি যদি আৰু অধিক ভাল ফল বিচাৰে তেনেহলে ইয়াৰ বীজ আৰু গুটিটো খাব পাৰে অৰ্থাৎ জামটো এনেও খাব পাৰে আৰু যদি আপোনালোকে খাব বিচাৰে তেনেহলে গুটি নাইবা বীজও খাব পাৰে ইয়াৰ বাবে আপোনালোকে বীজটো গুৰি কৰি সেৱন কৰিব পাৰে ইয়াৰ লগতে প্ৰথমতে আপুনি জামৰ গুটিবোৰ ভালকৈ ধুই লওক তাৰ পাছত সেইখিনি শুকাবলৈ ৰ'দত দিব ইয়াৰ লগতে এটা তিতা কেৰেলা সৰু সৰুকৈ কাটি ৰ'দত দিব আৰু এইসমূহ শুকোৱাৰ পাছত কলা জিৰা চিৰতা আদি শুকুৱাই ল'ব তাৰ পাছতে ইয়াক মিহি কৰি গুড়া কৰি প্ৰস্তুত কৰিব পাছত ইয়াক তেতিয়া আপোনালোকে খাব পাৰিব এই গুড়িয়ে অগ্ন্যাশয় সক্ৰিয় কৰাত সহায় কৰে লগতে হজম শক্তি উন্নত কৰে আম আৰু জামৰ বতৰ একেই কিন্তু আম হজম কৰিবলৈ অলপ সময় লাগে কিন্তু জামে আমো হজম কৰিব পাৰে কিয়নো ই আপোনাৰ হজমৰ বাবে খুব বেছি উপকাৰী ইয়াৰ উপৰি খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব ডায়াবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ হলে প্ৰত্যেকদিনে আপোনালোকে ব্যায়াম আৰু অলপ সময় খোজ কাঢ়িব লাগিব ইয়াৰ উপৰি তিতা কেৰেলা আৰু আমলখিৰ ৰস খুব বেছি উপকাৰী ডায়াবেটিছ ৰোগীৰ কাৰণে ইয়াৰ উপৰি বহু ঘৰুৱা উপায় আছে যেনে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে উল্লেখযোগ্য যে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগত আপোনালোকে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো দৰকাৰ কিয়নো সকলোৰে শৰীৰ বেলেগ বেলেগ যদি আপোনাৰ এই সমস্যা আছে তেনেহলে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক